নমস্কাৰ যিসকল মানুহে এতিয়ালৈকে জন্মৰ প্ৰমাণপত্ৰ বনোৱা নাই সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো আপোনালোকৰ হাতত যদি এইবোৰ প্ৰমাণপত্ৰ আছে তেন্তে নিঃসন্দেহে আপোনালোকে নতুনকৈ বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ তো জন্মৰ প্ৰমাণপত্ৰ বনাবলৈ নতুনকৈ কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো যিসকল মানুহে এতিয়ালৈকে জন্মৰ প্ৰমাণপত্ৰ বনোৱা নাই কিন্তু বয়স 20 25 30 35 হৈ গৈছে তো সেই সকল মানুহে যদি এতিয়া জন্মৰ প্ৰমাণপত্ৰ বনাব বিচাৰে তেন্তে এইবোৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব এক নম্বৰত কৈছে পঞ্জীয়ন কৰা হস্পিটেলৰ তথ্য আপোনালোকৰ প্ৰথম নথিপত্ৰৰ প্ৰয়োজন হ'ব হস্পিটেলৰ তথ্য তো আপোনাৰ বয়স লৈ হস্পিটেলৰ পৰা এখন তথ্য ল'ব লাগিব তাৰ পিছত 2 নম্বৰত কৈছে স্কুলৰ প্ৰমাণপত্ৰ বা যিসকল মানুহৰ HSLC ৰ এডমিট কাৰ্ড আছে সেই সকলে এডমিট কাৰ্ড জমা দিলেও হ'ব তো তাৰ পিছত আৰু কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব তাৰ পিছত কোৱা হৈছে শপতনামা তো আপোনালোকে কোৰ্টৰ পৰা এখন এফিডেভিট কৰিব লাগিব ইয়াৰ লগতে কোৱা হৈছে যিকোনো নথিপত্ৰ আৰু অন্যান্য নথিপত্ৰৰ ভিতৰত পঞ্চায়তৰ চাৰ্টিফিকেট আপোনালোকৰ 1949 চনৰ NRC লগতে 1966 ভোটাৰ লিষ্ট বা চাৰ্টিফাইড কপিৰ প্ৰয়োজন হ'ব পাৰে ইয়াৰ লগতে আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ মাক দেউতাকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ নামত থকা মাটিৰ খাজনাৰ ৰচিদ এইবোৰ প্ৰমাণপত্ৰ হ'লেই এপ্লাই কৰিব